নিউজ চ্যানেল কোনো আদালত নহয়, উচ্চতম ন্যায়ালয় নহয় বা উচ্চ ন্যায়ালয় নহয়। নিউজ চ্যানেলে এটা বাতৰি পৰিৱেশন কৰাৰ সময়ত সম্পূৰ্ণ দায়বদ্ধতাৰ সৈতে সেই বাতৰিটো পৰিৱেশন কৰিব লাগে। আচলতে নিউজ লেবত এটা বাতৰি আজি প্ৰত্যক্ষ কৰিলোঁ, সামাজিক মাধ্যমত তেওঁলোকৰ পিছত সেই বাতৰিটো আপলোড কৰা হৈছে, কেপশ্যন দিয়া আছে যে ভূপেন বৰাই, কংগ্ৰেছৰ ভূপেন বৰাই গুৰুজনাক চৰম অপমান কৰিলে, চাওলুং চুকাফাক চৰম অপমান কৰিলে, গো মাংসৰ বিৰোধিতা কৰিবলৈ গৈ ভূপেন বৰাই গুৰুজনাক অপমান কৰিলে। বাতৰিৰ সেই কেপশ্যনটো চাই আমি ভাবিলোঁ সঁচাকৈ ভূপেন বৰাই পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি থৈছিলে, গতিকে এইবাৰো কিবা কিবি কৈছে নেকি, তেনেকুৱা কিবা ঘটালে নেকি ভূপেন বৰাই, সেই কথাটো ভাবি আমি বাতৰিটোৰ ভিতৰত সোমাই গ'লোঁ। দা টেক্সটৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত এই বাতৰিটো সন্দৰ্ভত আলোচনা কৰিম আৰু আপোনালোকক সেই বাতৰিটোত কি পৰিৱেশন কৰা হৈছিলে সেইবিলাকো দেখুৱাম আৰু আপোনালোকে নিজে বিবেচনা কৰিব যে বাতৰিটো আচলতে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ পৰিৱেশন কৰা হৈছে নেকি। তাৰ পূৰ্বে যদি আপুনি এতিয়াও এই পেজটো ফ'ল' কৰা নাই তেনেহ'লে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি নিজৰ মতামত দিবলৈ নাপাহৰিব। বাতৰিটো নিউজ লেবৰ যি অফিচিয়েল পেজ সেই পেজত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। কেপশ্যনত কোৱাৰ দৰে বাতৰিটোৰ ভিতৰত সম্পূৰ্ণ ওলোটা এক বিষয়বস্তু। দৰাচলতে গো মাংসৰ প্ৰসংগক লৈ ভূপেন বৰাই চৰকাৰৰ সমালোচনা কৰিবলৈ বা চৰকাৰে যে সাম্প্ৰদায়িক বিভাজন আনিবলৈ বিচাৰিছে, এই আইনৰ জৰিয়তে, এই নিষেধাজ্ঞাৰ জৰিয়তে সাম্প্ৰদায়িক এটা মেৰু বিভাজন কৰিব বিচাৰিছে, সেই বিষয়ে ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰিছিলে আৰু তাতেই কৈছিলে যে গুৰুজনাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ আগবাঢ়িব খুজিছিলে আৰু সেই কথাবিলাক গুৰুজনাই কৈছিলে। এই বৰ্তমানৰ এই সাম্প্ৰদায়িক মেৰুকৰণৰ যি এক বতৰা চলি আছে, এনেকুৱা এটা পৰিস্থিতিত ভূপেন বৰাই সেই কথাখিনিকে দৰাচলতে কৈছিলে আৰু সেই কথাখিনিকেই নিউজ লাইভে বাতৰি পৰিৱেশন কৰিলে যে ভূপেন বৰাই গো মাংসৰ প্ৰসংগটো গুৰুজনক টানি আনি অপমান কৰিলে। জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে, তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ, সাজ পোছাক, খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। হয়, এয়া আছিল ভূপেন বৰাৰ যি মন্তব্য, সেই মন্তব্য এতিয়া শুনক বাতৰিত কেনেকৈ পৰিৱেশন কৰা হৈছে সেই কথাবিলাক। পুনৰ এবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চূড়ান্ত অপমান কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। এইবাৰ গো মাংসৰ অবাঞ্ছিত বিতৰ্কৰ সৈতে গুৰুজনাক সাঙুৰিলে কংগ্ৰেছ সভাপতি ভূপেন বৰাই। এইদৰে ভূপেন বৰাই অসমৰ সকলো জাতি জনগোষ্ঠী সকলোৰে একেলগে লৈ যাবলৈ, সকলোৰে লগত মিলাপ্ৰীতিত থাকিবলৈ তেনেকুৱা এটা মনোভাৱেৰে ভূপেন বৰাই চাওলুং চুকাফাৰ কথা কৈছিলে, অৰ্থাৎ চুকাফাই বৰ অসম গঢ়োতা সেইগৰাকী মনীষী ব্যক্তিৰ উদাহৰণ দিছিলে যে চাওলুং চুকাফায়ো সকলোকে হাতৰাজ মাৰি এক ৰাজ কৰি বৰ অসম গঢ়িব বিচাৰিছিলে, শান্তি সম্প্ৰীতিৰ এখন অসম গঢ়িব বিচাৰিছিলে আৰু চাওলুং চুকাফায়ো কোনোদিন বেলেগৰ খাদ্যাভ্যাসত কেতিয়াও হাত দিয়া নাই, এই কথা কৈছিলে ভূপেন বৰাই। কিন্তু ভূপেন বৰাৰ এই কথাখিনিকে প্ৰকাশ কৰিছে অন্য ধৰণে নিউজ লাইভৰ বাতৰিটোৱে। নিউজ লাইভৰ বাতৰিটোত কিদৰে চাওলুং চুকাফাৰ প্ৰসংগত ভূপেন হাজৰিকাৰ কথাখিনি উপস্থাপন কৰিছে সেয়াও আপোনালোকক শুনাব বিচাৰিছোঁ। সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে, সেইগৰাকীৰ নাম হৈছে চাওলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা। তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে, তেতিয়াও কেতিয়াও কাৰো খাদ্যাভ্যাসত হাত দিয়া নাছিলে, কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আমাৰ এই কথাখিনি আৰু বাতৰিৰ এই অংশখিনি আপোনালোকে শুনাৰ পিছত আপোনালোকৰ অনুভৱ হৈছে নেকি বাৰু যে ভূপেন বৰাই ক'ৰবাত গুৰুজনাক অপমান কৰিছে বুলি? আমাৰ সমাজত যেতিয়া আজিও কোনোবাই যদি কোনো বেয়া কাম কৰে, অসামাজিক কাম কৰে বা অনুচিত কাম কৰে, তেতিয়া আমাৰ সমাজৰ মানুহে আজিও ডাঙৰ ডাঙৰ মানুহৰ উদাহৰণ দিয়ে যে তেওঁলোকৰ দৰে হোৱা, তেওঁলোকে যিদৰে ভাল কাম কৰি গৈছিলে তেনেধৰণৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা। ঠিক একেদৰেই ভূপেন বৰাইও জানো গুৰুজনাৰ আদৰ্শৰ কথাটো ইয়াত কোৱা নাছিল জানো? কিন্তু নিউজ লাইভৰ এই বাতৰিত গীতাৰ শ্লোকৰ দৰে বাতৰিৰ যি কথাবিলাক আওৰাই পেলাই এই ধৰণে বুজোৱা হৈছে যে ভূপেন বৰাই গুৰুজনাক অপমানহে কৰিলে। অকল এইখিনিতে ৰৈ থকা নাই নিউজ লাইভ চেনেলটো, তেওঁলোকে সত্ৰাধিকাৰৰ মন্তব্য প্ৰকাশ কৰিছে আৰু সত্ৰাধিকাৰৰ মন্তব্য তেওঁলোকে সংগ্ৰহ কৰিছে।
সত্ৰাধিকাৰগৰাকীয়েও এই সন্দৰ্ভত কৈছে যে ভূপেন বৰাই এনেধৰণৰ মন্তব্যবিলাক প্ৰকাশ কৰিব নালাগে, গুৰুজনাক এনেবোৰ বিষয়ত টানি আনিব নালাগে। আমি অনুভৱ কৰোঁ যে সত্ৰাধিকাৰগৰাকীয়ে হয়তো ভূপেন বৰাই প্ৰকৃততে কি কৈছিলে সেই কথাবিলাক শুনা নাই আৰু নিউজ লাইভৰ এই বাতৰিৰ প্ৰসংগত তেওঁলোকে সংগ্ৰহ কৰিবলৈ যোৱা মন্তব্যৰ কথাখিনিহে তেওঁলোকে প্ৰকাশ কৰিছে। দুৰ্ভাগ্যজনক কথা, গুৰুজন ক'ত আৰু গৌ মাংস ক'ত? গুৰুজনটো কোনোদিন গৌ মাংসৰ কথা মানে তেখেতৰ ধৰ্মটোৰ মাজলৈ অনা নাই। অনাহকত গুৰুজনক কিয় আনিব লাগে টানি? এইটো তেওঁ ধৃষ্টতাৰ কাম কৰিছে আৰু এইটোৱে ক'ৰবাত নহয় ক'ৰবাত এই সত্ৰাধিকাৰগৰাকী বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এই লোকসকল, এই মহান ব্যক্তিসকলকো যেন চেনেলটোৱে বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে। ইমান দিনে আমি হিন্দী চেনেলৰ কিছুমানৰ বাতৰিৰ বিষয়ে আমি কথা পাতি আছিলোঁ, মানুহে কৈ আছিলে গদি মিডিয়া বুলি। ভুল বাতৰি পৰিৱেশন কৰাৰ কাৰণে হিন্দী চেনেলৰ বহু সাংবাদিক ইতিমধ্যে আইনৰ ৰোষত পৰিছে। বিভ্ৰান্তিমূলক বাতৰি পৰিৱেশন কৰাৰ কাৰণে আদালতৰ ৰোষত পৰিবলগীয়া হৈছে। তেনেধৰণৰ এক পৰিৱেশ এই বাতৰি সন্দৰ্ভত আমি জানো ক'ব নোৱাৰোঁ। নিউজ লাইভ চেনেলটোৱে যি বাতৰি পৰিৱেশিত কৰিছে, এই বাতৰিৰ সন্দৰ্ভত ভূপেন বৰাই আচলতে ভুলটো ক'ত কৰিলে, ভূপেন বৰাই গুৰুজনাক কেনেকৈ অপমান কৰিলে, সাম্প্ৰদায়িক এই বিভাজন, সাম্প্ৰদায়িক এই পৰিস্থিতিত সকলোকে একেলগে মিলা প্ৰীতিৰে থকাৰ আহ্বান সন্দৰ্ভত ভূপেন বৰাই গুৰুজনাৰ আদৰ্শৰ কথা যদি কৈছে, চাওলুং চুকাফাৰ আদৰ্শৰ কথা যদি কৈছে, তেন্তে ভূপেন বৰাই ভুল ক'ত কৰিলে? কিন্তু নিউজ লাইভে চৰকাৰী পক্ষৰ এই চেনেলটোৱে এই বাতৰিটো এনেদৰে পৰিৱেশন কৰিছে, চৰম ভুল কৰিছে আৰু তেওঁলোকে কেপশ্যনত এই কথাটো লিখিছেও যে ভূপেন বৰাই গুৰুজনাক চৰমভাৱে অপমান কৰিছে। সেইকাৰণে বাতৰিবিলাক আমি চোৱাৰ লগে লগে সেই বাতৰিবিলাক আমি পৰ্যালোচনাও কৰিব লাগে যে তেওঁলোকে আমাক কিদৰে ঠগিবলৈ আৰম্ভ কৰিছে। চেনেলৰ জৰিয়তে তেওঁলোকৰ নিজা যি এজেণ্ডা, সেই এজেণ্ডাৰ জৰিয়তে যিকোনো বাতৰি পৰিৱেশন কৰি জনসাধাৰণক কিদৰে তেওঁলোকে বিভ্ৰান্ত কৰিব বিচাৰিছে, সেই কথাবিলাক বুজিবলৈকে আমি এই বাতৰিবিলাক পৰ্যবেক্ষণ কৰিব লাগে, এই বাতৰিবিলাক ভালকৈ উপলব্ধি কৰিব লাগে যে তেওঁলোকৰ কি মতলব আচলতে লৈ তেওঁলোকে এই বাতৰিবিলাক পৰিৱেশন কৰে।